আমি একো কৰিব নোৱাৰিলেও আমি সমূহীয়াভাৱে অভিশাপ দিব পাৰিম এই চৰকাৰখনক, এই বিধায়ক মুখ্যমন্ত্ৰী মহোদয়ক বা শিক্ষামন্ত্ৰী মহোদয়ক। আমি অভিশাপ দিলে আমাক কি ক'ব, এৰেষ্ট কৰিব নেকি? আমিতো একো কৰিব নোৱাৰোঁ, আমি সৰু মানুহ, কিন্তু প্ৰাণ খুলি অন্তৰ খুলি আমি অভিশাপ দিব পাৰিম। বহু শিক্ষকে আমাক মেছেজ কৰিছে, ছাৰ যদি আইনখন এনেকৈ সংশোধন কৰে আমি ভেকু ভাওনাডাল কৰিব নালাগে, নাটক কৰিব নালাগে, আৰু প্ৰাদেশিকৰ নামত নাটক কৰিব নালাগে। আমি শিক্ষানুষ্ঠানবিলাক দৰকাৰ হ'লে ভাঙি পেলাম, তালা লগাই দিম, আমি দৰকাৰ হ'লে হয় মৰিম। জানুৱাৰী মাহৰ 25 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে এটা ঘোষণা কৰিলে যে প্ৰাদেশিকৰণ কৰা হ'ব, আৰু আমাক ডিপ্ৰাইভ কৰি ৰখা যিখন 17-18 পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰিব। এই কথাখিনিত আমি আশ্বস্ত হ'লোঁ, আৰু আশ্বস্ত হৈ আচলতে ইমান দিন অপেক্ষাই কৰি থাকিলোঁ। আমি তাৰপিছত কোনো আন্দোলন কৰা নাই, প্ৰতিবাদ কৰা নাই। চৰকাৰখনৰ ওপৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ আস্থা আছিল, আৰু সেই আস্থা অটুট ৰাখি আমি আন্দোলন বা কিবা নকৰাকৈ কেৱল শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি থাকিলোঁ একেখিনি কথাকে। এই 17-18 আইনখনৰ যিকেইটা দফাই আমাক আচলতে বহিষ্কৃত কৰি ৰাখিছে বা আমাক বঞ্চিত কৰি ৰাখিছে, এতিয়া সংশোধনৰ নামত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যোৱাকালি এখন বিধেয়ক উপস্থাপন কৰিছে। এই বিধেয়কখনত 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ প্ৰতিটো দফা পুনৰ লিখিছে। তাৰমানে একো সংশোধন কৰা নাই, কোনো এটা দফাই সংশোধন নকৰাকৈ কেৱল আপোনালোকক কওঁ যে 17-18 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব লাগিলে 6 চনৰ আগত মাটি লাগে শিক্ষানুষ্ঠানখনৰ নামত। এতিয়া এই আইনখনত আকৌ সেই কথাটোকে লিখিছে যে 6 চনৰ আগত মাটি লাগিব, 9-10 ইউডাইচ লাগিব। আকৌ এই আইনখনত সেই কথাটোকে লিখিছে 9-10 ইউডাইচ লাগিব। শিক্ষকৰ নিযুক্তিৰ তাৰিখটো আছিল যে 31/12/2010। আকৌ এতিয়াও এইখন আইনত লিখিছে যে 31/12/2010 লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা, এই সংখ্যাটো হাইস্কুলৰ ক্ষেত্ৰত 25জন এপিয়াৰ হ'ব লাগে, এইবাৰ সেই 25জনে এপিয়াৰ হ'ব লাগে। LPMEৰ ক্ষেত্ৰত 30জন ছাত্ৰ ছাত্ৰী লাগে, সেই 30জন ছাত্ৰ ছাত্ৰীয়ে লাগিব। হাইস্কুলৰ 25জনৰ এপিয়াৰ হোৱাৰ পিছত 30% পাছ কৰিব লাগিব, ছিনিয়ৰ ছেকেণ্ডাৰীত 30% পাছ কৰিব লাগে। সেইটোকে আকৌ লিপিবদ্ধ কৰিছে। অৰ্থাৎ 17 চনৰ যিখিনি আইনৰ দফা, এই দফাখিনি পুনৰ লিখি সেইটো সংশোধন, এইটো আজব কাহিনী। এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিবেক বিবেচনা কিবা আছেনে নাই, আমি আচলতে সন্দিহান হৈছোঁ। বাক্য এটা নতুনকৈ লিখিলে সেইটো সংশোধন নুবুজাই নহয়, আমাক বুৰ্বক সাজিব খোজা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেওঁ চিঞৰি ফেচবুক লাইভত বিভিন্ন মিডিয়াত কৈছে যে এইবাৰ আমাৰ একেবাৰে শিথিল কৰিব, শিক্ষানুষ্ঠানখনৰ নামত কেৱল এখন কাগজ থাকিলেই আইনখন শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ হ'ব। এতিয়া তেওঁ তাতে লিখিছে, আৰু মাটিৰ কথা লিখিছিল যে বসুন্ধৰাত যিসকলে এতিয়া এপ্লাই কৰিও মাটি পাব তেওঁলোকেও প্ৰাদেশিকৰণ পাব, কিন্তু আইনখনত লিখিছে যে 1/1/6 আগত মাটি থাকিব লাগিব, তেতিয়া শিক্ষানুষ্ঠানখনে প্ৰাদেশিকৰণ পাব। এনেধৰণৰ কথাবিলাকেৰে আচলতে ভেকু ভাওনা এখন আইন উপস্থাপন কৰিছে। আমি যোৱাকালি গধূলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ, আমাৰ গোটেই কথাখিনি কৈছোঁ। আমাৰ কথা হ'ল কেইটামান আমাৰ দাবী আমি দীৰ্ঘদিন কৰি আহিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত 5 বছৰ সেইকেইটা কথাকে আলোচনা কৰিছোঁ, আৰু তাৰ ভিতৰত এটা দাবী আছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাক আলোচনা কৰাই দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ কিয় সৎ সাহস নহয় আমাৰ এই সংস্থাটোৰ লগত আলোচনা কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে? আৰু শিক্ষামন্ত্ৰী মহোদয়ক বাৰে বাৰে কওঁ, আপুনি যদি নোৱাৰে আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ লগ কৰাই দিয়ক। মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়ে কিয় এই ব্যৱস্থাটো কৰি দিব নোৱাৰে? যাৰ ফলত আজি 17-18 থকা যিখিনি নিয়ম নীতি সেইখিনিকে বাহল ৰাখি পুনৰ কেৱল লিখি কৈছে যে আইন সংশোধন কৰিলোঁ। আমাক বুৰ্বক সাজিব খোজা হৈছে, এই শিক্ষক সমাজখনক বুৰ্বক সাজিব খোজা হৈছে। এনেকৈ বান্দৰ নচুৱাই দি আমাক নচুৱাই আছে দীৰ্ঘদিন ধৰি। আমাৰ আৰু 4-5 বছৰ বয়স আছে। ইয়াৰ পিছত যদি তেওঁলোকে চৰকাৰ যোৱাকালি গধূলি কৈছে এইবাৰ এইখিনি হৈ যাওক, তাৰপিছত আকৌ নেক্সট আপোনালোকৰ কাৰণে এমেণ্ডমেণ্ট কৰিব। মোৰ 55 বছৰ বয়স, তেওঁলোকে চৰকাৰ গঠন কৰি আমাক আৰু কেতিয়া চাকৰি কৰিব, আৰু কিমান দিন আমি যাতনা কৰিব লাগিব? তাৰপিছতে এই মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মন গলিব, মানৱতা বোলা বস্তুটো হৃদয়ত জাগিব। তেওঁৰ মানৱতা আছেনে নাই? অসমীয়া মানুহৰ বিনামূলীয়া আঁচনি দি গোটেই ৰাজভঁৰাল উদং কৰিছে। ধাৰ লৈ অসম চৰকাৰখন জুৰুলা হৈ গৈছে। আমাক কিয় নোৱাৰে? আমি ভিক্ষা খুজিছোঁ নেকি? আমি 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰিছোঁ, এনে খোজা নাই নহয়।
ভেকো ভাওনাডাল কৰিব নালাগে, নাটক কৰিব নালাগে, আৰু প্ৰাদেশিকৰ নামত নাটক কৰিব নালাগে। আমি শিক্ষানুষ্ঠানবিলাক দৰকাৰ হ'লে ভাঙি পেলাম, তালা লগাই দিম, আমি দৰকাৰ হ'লে হয় মৰিম, আন্দোলন নকৰোঁ, আৰু এনেকুৱা ৰাজহুৱা স্থানত আহি সমূহীয়াভাৱে আমি আত্মহত্যা কৰিম। আমি একো কৰিব নোৱাৰিলেও আমি সমূহীয়াভাৱে অভিশাপ দিব পাৰিম এই চৰকাৰখনক, এই বিধায়ক মুখ্যমন্ত্ৰী মহোদয়ক বা শিক্ষামন্ত্ৰী মহোদয়ক। আমি অভিশাপ দিলে আমাক কি ক'ব, এৰেষ্ট কৰিব নেকি? আমি গোটেই সপৰিয়ালে আহিম, আমাৰ পৰিয়ালবিলাকো গুৱাহাটীত লৈ আহিম, সমূহীয়া স্থানত আহিম, গোটেই শিক্ষক কৰ্মচাৰী গোটেই পৰিয়াল লৈ আহি আমি অভিশাপ দিম। আমি এই কথাকে ৰাতি শিক্ষামন্ত্ৰীকো কৈছোঁ, আমিতো একো কৰিব নোৱাৰোঁ, আমি সৰু মানুহ, কিন্তু প্ৰাণ খুলি অন্তৰ খুলি আমি অভিশাপ দিব পাৰিম। বহু শিক্ষকে আমাক মেছেজ কৰিছে, ছাৰ যদি আইনখন এনেকৈ সংশোধন কৰে আমি ছুইচাইড কৰি মৰিম, অপেক্ষা কৰি আছে কালিৰ দিনটোলৈকে। আইন যদি সংশোধন নকৰে কিমান শিক্ষকে ছুইচাইড কৰি মৰে ঠিক নাই, অপেক্ষা কৰি আছে আজি আমাৰ মুখলৈ চাই বা চৰকাৰখনৰ মুখলৈ চাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকবিলাকত বহুত মিঠা মিঠা কথা ক'লে কি হ'ব? কাৰ্যত কামবিলাক ভাল কৰিব লাগে। আমি কি বিচাৰিছোঁ? আমি এনেই বিচাৰিছোঁ নেকি? লাখ টকা বিচাৰা নহয়, আমাক চলিবৰ কাৰণে আমাক উপায় দিব লাগে। আমি কোনো চৰকাৰী আঁচনি নাপাওঁ। আমাৰ পৰিয়াল কেনেকৈ চলিছে এবাৰ ভাবি পাইছেনে? মুখ্যমন্ত্ৰী মহোদয়ে এসময়ত কৈছিল যে মন্ত্ৰীবিলাকে যেতিয়া 50 লাখ টকাৰ মন্ত্ৰী বিধায়কৰ পত্নীবিলাকৰ যেতিয়া সাহায্য 50 লাখ টকাৰ সাহায্য পত্ৰ ঋণৰ মানে কথাটো বিষয়টো ওলাইছিল, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বিধায়ক যদি হৈ নাহে তেওঁলোকৰ পৰিয়াল কেনেকৈ চলিব? এইটো চিন্তা যদি বিধায়ক মন্ত্ৰীবিলাকৰ কাৰণে আছে, আমাৰ কাৰণে কিয় নাই? আমাৰ কাৰণে চিন্তা কৰিব পৰা নাই। আমি 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱসৰ পাইছে, সেইজন শিক্ষকৰ খবৰ নাই। আমি শিক্ষকতা কৰি আজি আৰু 2-3 বছৰত আমি অৱসৰ ল'ম, আমাৰ কাৰণে চিন্তা নাই। কিন্তু মন্ত্ৰী বিধায়ক যদি হৈ নাহে কি খাব? পেঞ্চন পাব, তাৰপিছতো তেওঁলোকৰ দুখ। সেইকাৰণে ঘৈণীয়েকবিলাকৰ নামত 50 লাখ টকাৰ সাহায্যপ্ৰাপ্ত ঋণৰ ব্যৱস্থা কৰিছে। আমাক 50 লাখ নালাগে, আমি কৰি থকা কামৰ মূল্য দিয়ক। আমি বেয়া কাম কৰা নাই, চোৰ কৰা নাই, ডকাইত কৰা নাই। আমি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক বিনা বেতনে পাঠদান কৰি আছোঁ আৰু ছিষ্টেমত কৰিছোঁ। আমাৰ এই যিবিলাক পাৰ্মিশ্যন ৰিকগনাইজ 6 চনৰ পিছত দিলেও পাকিস্তান চৰকাৰে দিয়া নাই, বাংলাদেশ চৰকাৰে দিয়া নাই। মাননীয় হিমন্ত বিশ্ব শৰ্মা মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেওঁ অদ্বিতীয় শিক্ষামন্ত্ৰী। আজি 30 বছৰ কাল তেওঁ অদ্বিতীয় হৈ আছে অসম চৰকাৰত। কংগ্ৰেছত থাকোঁতেও তেওঁ অদ্বিতীয়, বিজেপিত থাকোঁতেও অদ্বিতীয়। তেওঁ কংগ্ৰেছত থাকোঁতে দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। কোনোবাই যদি ভাত পাইছে তেওঁ দিছে, আৰু আমি যদি বঞ্চিত হৈছোঁ তেওঁৰ কাৰণে বঞ্চিত হৈছোঁ। আজি আমাৰ এই পৰিয়ালবিলাকে অভিশাপ দিলে প্ৰথমতে তেওঁকে দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।